মুকালমুৱাটো যেহেতু পেট্ৰল বা ডিজেলৰ দাম বৃদ্ধি বা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত আমাক মুকালমুৱাৰ সাংবাদিকে এই মুহূৰ্তত অধিক পৰিৱেশ আমাক দেখুৱাব। মই বৰ্তমান উপস্থিত আছোঁ মুকালমুৱাৰ এটি তেল ডিপুত আৰু তেল ডিপুত এনেকুৱা এটা পৰিৱেশ দেখাইছোঁ যে ৰাতিপুৱাৰ পৰা আচলতে এনেকৈ যি চাৰিচকীয়া বা দুচকীয়া বাহন এইবিলাক যি তেল ভৰাবলৈ আচলতে এই ডিপুত আহিছে আৰু এটা কথা গম পাইছোঁ পূৰ্বতে আচলতে যেনেকৈ ধৰণৰ গ্ৰাহকসকলে এই তেল ডিপুটোত তেল ভৰাব আহিছিল আৰু 3 টকাকৈ যি তেলৰ এটা মূল্য বৃদ্ধি কৰিলে হাজতে মধ্যপ্ৰাচ্যৰ যুদ্ধই যি ইন্ধনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰভাৱ কৰিলে নেকি এই লৈ আচলতে আমি উপস্থিত আছোঁ এক মুকালমুৱাৰ তেল ডিপুত আচলতে হেৰেঙা আচলতে গ্ৰাহকৰ সংখ্যা সীমিত হৈ পৰিছে কিয়নো তেলৰ মূল্য বৃদ্ধি আচলতে সাধাৰণ জনতাক প্ৰভাৱিত কৰিছে। আমাৰ লগত কিছু গ্ৰাহক আছে, গ্ৰাহকৰ পৰা যদি সম্ভৱ হয় কেনেকুৱা প্ৰভাৱ পেলাইছে কি ক'ব তেখেতসকলে আচলতে এই মূল্য বৃদ্ধি সাধাৰণ জনতাক কলৈকে আচলতে প্ৰভাৱ পেলাব, তেলৰ লগতে অন্য প্ৰান্তলৈ প্ৰভাৱ পেলাব নেকি কি ক'ব দাদা? এই যি মূল্য ৰাতিপুৱা তেল বাঢ়িলে তেলৰ মূল্যটো বাঢ়িছে আজি বাঢ়ি পেলাই আমাৰ অলপ চিন্তাত পৰিছোঁ মানে চিন্তিত হৈছোঁ আমি কাৰণ আমি হৈছোঁ খেতি কৰা মানুহ গতিকে খেতি কৰা মানুহ আমি কিছুমান তাৰমানে মৎস্য উৎপাদনো কৰোঁ বা আমাৰ এতিয়া ধৰি লওক খেতি পথাৰৰ এতিয়া আমাৰ ধান চাপাবৰ সময় হৈছে গতিকে আমাৰ এতিয়া গাড়ীবিলাকে যিটো মাৰণ মাৰা গাড়ী সিহঁতৰ তাৰমানে ৰেটটো বাঢ়ি গৈছে হয়তো বাঢ়ি যাব আজিৰ পৰা কালি কিলা আৰু বেছিকৈ বাঢ়াই দিব তাৰপাছত আমি খেতি পথাৰত ট্ৰেক্টৰ মাৰিব লাগে ট্ৰেক্টৰৰ মূল্যটো আগতে যদি 500 টকাত মাৰিছিলোঁ এতিয়া হয়তো 600 টকা পাব গতিকে মাধ্যমতটো আমাৰ সাধাৰণ দুখীয়া মানুহৰ ওপৰতে পৰিলাক গম পাইছেনে নাই আৰু 2 নম্বৰ কথাটো হৈছে বেপাৰ সামাৰ কৰা মানুহবিলাক তেলৰ দামটো বাঢ়াৰ লগে লগে গুৱাহাটীৰ পৰা বা বেলেগৰ পৰা আহোঁতে একদম খুচুৰা ব্যৱসায় পক গ'লে 3 বা 4 বাৰ গাড়ীৰ পৰা উল্টা উল্টি হয়ে গতিকে চৰকাৰে হয়তো 2 টকা 3 টকা বাঢ়ালি কিন্তু সাধাৰণ ৰাইজে তাৰমানে 10-12 টকা তাৰমানে ক্ষতি কৰিব লগা হয় লাষ্টত খুচুৰা মূল্য সাধাৰণ জনতাৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰিব সাধাৰণ জনতাৰ ওপৰত বেছি প্ৰভাৱ কৰে কাৰণ যিখিনি মানুহ উৎপাদন কৰে সেইখিনি মানুহ তেল অবিহনে উৎপাদনটো বাঢ়াব নোৱাৰে নহয় কাৰণ আমি এতিয়া খেতি কৰোঁ ধৰি লওক আমাক গোটাই ডিজেলটো আমাক লাগেই বা আমি এতিয়া ধান চাপাবৰ সময় আহিছে গতিকে পেট্ৰল এতিয়াতো গৰুৰে মাৰা হেৰি নাই গতিকে ট্ৰেক্টৰেদি মাৰিব লাগিব গতিকে ট্ৰেক্টৰৰ যেতিয়া খৰচটো বাঢ়িব তেতিয়াহ'লেতো আমাৰ সাধাৰণ ৰাইজৰ ওপৰতে পৰিব গতিকে ধানৰতো বজাৰ মূল্য এতিয়া গেলি কমি আছে আমিতো আজি গেলি গমেই পোৱা নাই ধানৰ বজাৰ মূল্য কমি আছে এতিয়া হয়তো এতিয়া পেট্ৰলৰ দামটো বা ডিজেলৰ দামটো বাঢ়িছে কিন্তু সেইটোৰ কথা নাই কিন্তু আমাৰ বজাৰ মূল্য ধানৰতো বাঢ়া নাই ধানৰতো ঠিকে আছে ধানৰ পাৰিলেও 2-1 টকা কমিহে আহিছে গতিকে আমি সাধাৰণ ৰাইজৰ মানুহখিনিৰ বিপদ আৰু সাধাৰণ ৰাইজে আমি দুখীয়া মানুহবিলাক তাৰমানে ধান খেতি যে আমি যি উৎপাদন কৰিছোঁ আমাৰ অসমৰ প্ৰধান শস্য হৈছে ধান গতিকে আমি ধানৰ বজাৰটোৱে আজিকালি পোৱা নাই কিন্তু এনেকৈ যদি তেলৰ বজাৰটো বাঢ়ি থাকে তেতিয়াহ'লে এতিয়া আমি সাধাৰণ ৰাইজৰ মানুহ খেতিখিনি কৰিব বাদেই দিব লাগিব খেতি বাতি কৰিব বাদেই দিব লাগিব হয় আচলতে এখেতে এটা কৈছে যে আচলতে গুৰুত্বপূৰ্ণ এটা কথা আছে কিয়নো অকল গ্ৰাহকসকলে নিজৰ বাহনত তেল ভৰাকলৈ আচলতে জটিলতাৰ প্ৰভাৱ দেখা নাই কিন্তু তেওঁ কৈছে যি আচলতে সাধাৰণতে মোৰ সহযোগে দেখুৱাই গৈছে যি আচলতে সাধাৰণতে তেওঁলোকে যি তেল ভৰাই আচলতে তেলবিলাক যি আচলতে বৰ্তমান খেতি পথাৰত এতিয়া খেতিয়কসকলে মৰণা মৰাত ব্যস্ত যি আচলতে ধান খেতিবোৰ মৰণা মৰাৰ কাৰণে যি মৰণা মৰাত তেল ভৰাই আচলতে সেই তেলৰ বাবদ আচলতে গাড়ীসকলে তেওঁলোকে ধান আচলতে মৰণা মৰাৰ ফলত তেওঁলোকে দাম বৃদ্ধি কৰি ল'ব আৰু যাৰ ফলত খেতিয়কসকলে কিন্তু প্ৰকৃত ধানৰ মূল্য কিন্তু বৃদ্ধি কৰিব নোৱাৰে গতিকে তেওঁলোকে কৈছে যে তেলৰ লগত জড়িত যিবিলাক বস্তু আছে একাংশ উদ্যোগ হওক বা সাধাৰণ যি ব্যৱসায়ী হওক তেওঁলোকে তেলৰ দামৰ লগত আচলতে কিন্তু বস্তুবিলাক দাম বঢ়াব পাৰে কিন্তু সাধাৰণ জনতা কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হ'ব কিয়নো আৰু আচলতে আমাৰ লগতে এই তেল ডিপুৰ যি কৰ্তৃপক্ষ আচলতে কৰ্তৃপক্ষসকলৰ পৰা কিছু কথা জানিব বিচাৰিম যে কিतना গ্ৰাহক কিतना आज से ग्राहक कम हुआ है मॉर्निंग से पहले कल से ज़्यादा आज कस्टमर बहुत कम है मॉर्निंग से जी 3 रुपया बढ़ाया गया है प्रभाव पड़ा है इसका आज देखने को मिल रहा है वैसे हमारे डिपो में इतना सुनसान देखने को नहीं मिलता है लेकिन आज सुनसान देखने को मिल रहा है रेट की वजह से पूर्व से काल से जो ग्राहक आया था हाँ। आज तो ग्राहक बहुत आज बहुत कम है जो 500 को ले रहे हैं वो भी 200 का तेल ले रहे हैं सेल में भी बहुत कटौती हुई है हमारे यहाँ पे ग्राहक से जो जितना तेल हुआ था आज बहुत ज़्यादा कम तेल डाउन है कल से सेल आज डाउन है আচলতে এখেতে কৈছে আচলতে কৰ্তৃপক্ষই কৈছে যে তেল গ্ৰাহকে যে 500 টকা তেল ভৰাইছিল আজি তেওঁলোকে আচলতে 200 টকা তেল ভৰাইছে আৰু গ্ৰাহকসকলে কৈছে যে তেলৰ দাম আচলতে মূল্য বৃদ্ধিটো কমাব লাগে কিন্তু যিহেতু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ যি ইন্ধন
ইন্ধনৰ কাৰণে আচলতে ইয়াত যি প্ৰভাৱ পৰিছে এই প্ৰভাৱৰ বাবে আচলতে ইয়াৰ দাম আচলতে বৃদ্ধি হৈছে আৰু দাম বৃদ্ধি হোৱাৰ বাবে গ্ৰাহকৰ এটাই কথা কৈছে যে তেওঁলোকে যিমান টকাৰ তেল ভৰাব লাগিছিল সিমান টকাৰ তেল আচলতে ইয়াত গ্ৰাহকসকলে যে ভৰোৱা নাই। কৰ্তৃপক্ষই তেল ডিপুৰ কৰ্তৃপক্ষই জানিব দিছে, কিয়নো যি তেল আচলতে গ্ৰাহকসকলে ক্ৰয় কৰিছিলে 500 টকাৰ তেল ক্ৰয় কৰা গ্ৰাহকজনে আজি 200 টকাৰ তেল ভৰাইছে আৰু ৰাতিপুৱাৰ পৰা আচলতে ইয়াত গ্ৰাহক আচলতে সীমিত বুলি কৈছে। ৰাতিপুৱাৰ পৰা আচলতে